পাৰ হ'ল ফাগুন আহি পালে ৰঙৰ উৎসৱ ফাকুৱা ফাকুৱাক লৈ ব্যস্ত ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰনগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱাৰ উপলক্ষে দৌল যাত্ৰাৰ ব্যাপক আয়োজন সত্ৰনগৰী মাজুলীত উপস্থিত আছে AWN 24 নিউজৰ মাজুলীৰ ব্যুৰো চিফ উজ্জ্বল জীৱন উজ্জ্বল জীৱনে দেখুৱাব মাজুলীৰ এলেগী নৰসিংহ সত্ৰৰ দৌল যাত্ৰাৰ সামগ্ৰিক দৃশ্য AWN 24 নিউজৰ সমূহ দৰ্শকক মই যি ৰঙৰ উৎসৱ ফাকুৱা সেই ৰঙৰ উৎসৱ ফাকুৱাৰ মই AWN 24 নিউজৰ পৰিয়ালৰ তৰফৰ পৰা অনেক শুভেচ্ছা যাচিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ সত্ৰনগৰী মাজুলীৰ প্ৰায় 400 বছৰ পুৰণি শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ যি বাকৰি সেই বাকৰিত মই বৰ্তমান উপস্থিত আছোঁ আৰু আপোনালোকক আমি দেখুৱাই আছোঁ সত্ৰনগৰী মাজুলীৰ এখন উল্লেখযোগ্য সত্ৰ শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ যিসকল ভকত বৈষ্ণৱ সেই ভকত বৈষ্ণৱসকলে সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা তেওঁলোকে এক দৌল যাত্ৰাৰ যি পৰম্পৰা সেই দৌল যাত্ৰাৰ পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে আৰু প্ৰতি বছৰৰ দৰে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো তেওঁলোকে খুব সুন্দৰভাৱে যি দৌল যাত্ৰাৰ পৰম্পৰা সেই দৌল যাত্ৰাৰ পৰম্পৰা তেওঁলোকে আৰম্ভ কৰিছে এতিয়া পুৱা 9 বাজিছে আৰু সেই পুৱা 9 বজাৰ পৰা এতিয়া তেওঁলোকে দৌল যাত্ৰা আৰম্ভ কৰিব আৰু দৌল যাত্ৰা আৰম্ভ কৰি তেওঁলোকে এক বৃহৎ অঞ্চল তেওঁলোকে ঘূৰিব আৰু বৃহৎ অঞ্চলত যাতে প্ৰতিটো অঞ্চলৰ যাতে তেওঁলোকে মংগল কামনা কৰি এই দৌল যাত্ৰা তেওঁলোকে আৰম্ভ কৰে আৰু এই দৌল যাত্ৰাৰ লগে লগে তেওঁলোকে খোল তাল মৃদং শংখত ধ্বনি তেওঁলোকে আকাশ বতাহ কপাই তোলে আৰু প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষটো দেখিবলৈ পোৱা গৈছে শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ এই ব্যতিক্ৰম দৃশ্য প্ৰতিবাৰৰ দৰে প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষটো গাঁৱৰ শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ প্ৰতিজন ভকত বৈষ্ণৱ লগ হয় আৰু প্ৰতিজন ভকত বৈষ্ণৱ লগ হৈ তেওঁলোকে খুব সুন্দৰভাৱে দৌল যাত্ৰাৰ যি পৰম্পৰা সেই দৌল যাত্ৰাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে আপোনালোকক আমি দেখুৱাই আছোঁ AWN 24 নিউজৰ দৰ্শকসকলক প্ৰথমবাৰৰ বাবে যি দৌল যাত্ৰাৰ পৰম্পৰা শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ যি দৌল যাত্ৰাৰ পৰম্পৰা সেই দৌল যাত্ৰাৰ পৰম্পৰা আপোনালোকক আমি দেখুৱাই আছোঁ হয় এই দৃশ্য সত্ৰনগৰী মাজুলীৰ প্ৰায় 400 বছৰ পুৰণি শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ দৃশ্য সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা অভয়পুৰ গাঁৱৰ মাজতে থকা মাজুলীৰ উল্লেখযোগ্য শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰৰ প্ৰতিজন ভকত বৈষ্ণৱ একত্ৰিত হৈ পালন কৰি আহিছে দৌল যাত্ৰাৰ পৰম্পৰা বহুত ফূৰ্তি কৰোঁ ভাল লাগে আমাৰ আৰু মানে আৰু আগন্তুক প্ৰজন্মও যাতে এইটো এনেকৈ চলাই নিয়ে তাৰে আশা কৰিছোঁ সত্ৰৰ এগৰাকী যুৱতী হিচাপে কি ক'বা সত্ৰৰ এগৰাকী যুৱতী হিচাপে মোৰ বহুতেই ভাল লাগে যে মই এইখন সত্ৰৰ এগৰাকী যুৱতী কাৰণ আমাৰ যিটো আনন্দ উৎসাহেৰে আমি ফাকুৱা উৎসৱটো পালন কৰোঁ হয়তো বহুতত কৰে কিন্তু আমাৰ ইয়াৰ নিচিনা চাগে বহুতত নহয় বহুত ভাল লাগে সেইকাৰণে শ্ৰী শ্ৰী এলেগী নৰসিংহ সত্ৰসমূহ বৈষ্ণৱ আৰু সমগ্ৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি প্ৰতি বছৰে পৰম্পৰা ৰক্ষা কৰি এই বছৰো তদানুৰূপ আমি দৌল যাত্ৰা মহোৎসৱ আমি আৰম্ভ কৰিছোঁ আজি আমি এতিয়াৰ পৰা আমি গধূলিলৈকে আমি সমূহ ৰাইজ একত্ৰিত হৈ সত্ৰবাসী আৰু গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি ওচৰৰ আমাৰ যিখিনি অঞ্চল আছে সেই অঞ্চলত আমি পৰিভ্ৰমণ কৰিম যাতে সেই অঞ্চলৰ ৰাইজৰ মংগল হয় তাৰ কাৰণে আমি দৌল যাত্ৰা আমি আৰম্ভ কৰিছোঁ দৌল যাত্ৰা আমাৰ মূল লক্ষ্যই 1666 চনৰ সত্ৰ প্ৰতিষ্ঠা হোৱাৰ পৰা তেতিয়াৰ পৰা আমি পৰম্পৰা ৰক্ষা কৰি আমি দৌল যাত্ৰা আমি আৰম্ভ কৰি আহিছোঁ তাতে কোনোবা 2-এটা বছৰত আমি প্ৰাকৃতিক দুৰ্যোগৰ বা অন্যান্য কিছুমান কাৰিকৰী কাৰণৰ হেতু আমি দৌল যাত্ৰা কোনোবা 2-এটা বছৰ আমি কৰিব পৰা নাই তথাপিতো আমি পৰম্পৰা ৰক্ষা কৰি আমি তেতিয়াৰ পৰা আমি এতিয়ালৈকে আমি দৌল যাত্ৰা মহোৎসৱ পালন কৰি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো ব্যতিক্ৰম হৈ নৰল এলেগী নৰসিংহ সত্ৰৰ এই পৰম্পৰা
পুৱাৰে পৰা প্ৰতিজন ভকত বৈষ্ণৱৰ মনত আনন্দ উল্লাসৰ দৃশ্য বৃহস্পতিবাৰৰ পুৱাৰে পৰা এই বৰ্ষত দুদিনীয়া কাৰ্যসূচীৰে এলেঙি নৰসিংহ সত্ৰত আৰম্ভ হ'ল দৌল যাত্ৰা সত্ৰীয়া নাম প্ৰসংগ হোলী গীত খোলতাল দবা কাহ মৃদং শংখৰ শব্দত মুখৰিত হৈ পৰিল নৰসিংহ সত্ৰৰ চৌদিশ মুঠতে দৌল উৎসৱৰ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে উদুলি মুদুলি সত্ৰ নগৰী মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ পৰিৱেশ AWN 24 নিউজৰ পৰিয়ালৰ তৰফৰ পৰাও সমূহ ৰাজ্যবাসীলৈ যাচিছো ৰঙৰ উৎসৱ ফাকুৱাৰ অনেক শুভেচ্ছা আৰু শুভকামনা ব্যুৰো ৰিপৰ্ট AWN 24 নিউজ